নমস্কাৰ। আমাৰ ৰঙিয়াৰ শিল্পী সমাজ সকলে মিলি জুবিনক সদায় জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ। ৰঙিয়া ৰাইজৰ সহযোগত এখন ছবি আঁকিছোঁ তেখেতক শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ। তেখেত আজি আমাৰ মাজত নাই যদিও আমি তেখেতক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। তেখেতৰ যি আমাৰ অসমীয়া ৰাইজৰ বাবে অৱদান, সৃষ্টিৰাজি, মন্থন, এইবোৰ যাতে আমি সদায় জীয়াই ৰাখিব পাৰোঁ। আমাৰ এখন বহুত ডাঙৰ ৱাল, সেই ডাঙৰ ৱালখন আমি বহুত ডাঙৰকৈ তেখেতক ৰাখিছোঁ যাতে আমি সকলোৱে তেখেতক সদায় দেখোঁ, সদায় স্মৰণ কৰোঁ, তেখেতৰ অৱদানখিনি আমি সদায় মনত কৰোঁ। সেয়াই আৰু আৰু তেখেতৰ যি অকাল মৃত্যু আৰু সেই অকাল মৃত্যুৰ যি তদন্ত, আমি সকলোৱে তেখেতৰ সেই তদন্ত বিচাৰোঁ। উচিত বিচাৰ হওক, তেখেতে বিচাৰ পাওক। তেখেতৰ মৃত্যুক আমি কেতিয়াও মানি ল'ব পৰা নাই। এইটো যিহেতু মানি ল'ব নোৱাৰিলেও সত্যটো সদায় মানি ল'ব লাগিব। কিন্তু আমি অনুৰোধ জনাম তেখেতে তদন্ত পাওক।